ঠগি মেলি খোৱাৰ আৰম্ভ কৰিছে। সেইকাৰণে কৈছোঁ যে চুতীয়া ছাত্ৰ সন্থাৰ যি মহেন বৰা ছাত্ৰ নেতা যি দাদাগিৰি, আজি এই মহেন বৰাই গুৱাহাটীবাসী, আজি দিছপুৰবাসী, আমাৰ দিছপুৰবাসী গুৱাহাটীবাসী যিখিনি আমাৰ চুতীয়া জনগোষ্ঠীৰ লোক আছে, এই লোকসকলকো আজি তেওঁলোকৰ চকু ধুলি দি মহেন বৰাই ইতিমধ্যে এই গুৱাহাটীত আহি উৎপাত আৰম্ভ কৰিছে। সেই কথাটো আমি এইকাৰণে আপোনালোকক কৈছোঁ, আজি কেইদিনমানৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ছাত্ৰবাস ইতিমধ্যে শুভ উদ্বোধন কৰি থৈ গৈছে, সেই ছাত্ৰবাসটো কেলেংকাৰী আপোনালোকে শুনিলেও আপোনালোকৰ মূৰৰ কপালত উঠিব। সেইকাৰণে কৈছোঁ যে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি কৰি ইতিমধ্যে মহেন বৰা গোলাঘাট, আমাৰ যিখন গোলাঘাট, বোকাঘাট, অন্যান্য যিসমূহ আমাৰ জিলা আছে, সেই জিলাৰ পৰা ইতিমধ্যে পলায়ন কৰি এতিয়া মহেন বৰা গুৱাহাটী দিছপুৰত ইতিমধ্যে তেওঁ চাপিছেহি। ইতিমধ্যে তেওঁ গোলাঘাট, যোৰহাট এইবিলাকত তেওঁ ইতিমধ্যে দুৰ্নীতি কৰি শেষ হৈছে, সেই টকা লুণ্ঠন কৰি তেওঁ শেষ হৈছে। সেইটো কাৰণে এই উন্নয়ন পৰিষদৰ যিজন সভাপতি পুৰস্কাৰ বৰুৱা, লগতে এই উন্নয়ন পৰিষদৰ যিসমূহ সদস্য, এই উন্নয়ন পৰিষদখনৰ যেতিয়া উন্নয়ন পৰিষদখনৰ লগত যিবোৰ দায়িত্ব, এই উন্নয়ন পৰিষদৰ লগত থকা যিসমূহ ঠিকাদাৰ একেলগে মিলি এইবাৰ গুৱাহাটীত আহি পেলাই তেওঁলোকে লুটপাট আৰম্ভ কৰিছে। নহয় পাতিছাহি, ইয়াৰ পথ কিন্তু গুৱাহাটীৰ বাকী আমাৰ যিসমূহ চুতীয়া জনগোষ্ঠীৰ লোক আছে, আপোনালোকে কিন্তু ইয়াত দৃষ্টিগোচৰ কৰিব যে মহেন বৰাই গোলাঘাটৰ দৰে কোটি কোটি টকা আত্মসাৎ কৰি যোৰহাটৰ দৰে জেগাত ঠাইত একাংশ দলালী পহৰীয়াৰ লগত লৈ যিদৰে লুণ্ঠন কাৰ্য চলাই পেলাই ইতিমধ্যে দিছপুৰত আহি কাষ চাপিছে, যাতে এই দিছপুৰত কিন্তু আপোনালোকে যাতে এই মহেন বৰাক কিন্তু ইয়াত কিতাপি দি তেওঁক কিন্তু এই লুণ্ঠন যাতে কৰিব নোৱাৰে তাৰ ওপৰত দৃষ্টিগোচৰ ৰাখিব লাগিব। সেইকাৰণে কৈছোঁ, দেখিছে আজি আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াই যে আজি এই কাৰ্যালয়টোৰ ভিতৰত ইতিমধ্যে দালালী মহেন বৰাই ইতিমধ্যে তাত এই দায়িত্বৰ লগত এই বিভাগৰ কৰ্মচাৰী ঠিকাদাৰৰ লগত বহি একেলগে প্ৰতিষ্ঠান খাই ভিতৰত ইতিমধ্যে 1.5 ঘণ্টা 2 ঘণ্টা সময় আছে যে এই উন্নয়ন পৰিষদখনত যে এইটো মহেন বৰাৰ নিজা বা কিহত নে মহেন বৰাৰ এইটো নিজৰ পৈতৃক সম্পত্তি নে চুতীয়া জনগোষ্ঠীটো মহেন বৰা যদি ছাত্ৰ নেতা দুৰ্নীতি কলংক কেলেংকাৰীত অভিযুক্ত, যিটো আমি মহেন বৰাৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপিত কৰিছোঁ, এই মহেন বৰাৰ ভৱিষ্যত ইয়াত কি ইয়াত জড়িত হৈ আছে। আজি আমি দেখিছোঁ মহেন বৰা প্ৰায় 2 ঘণ্টা হ'ল, এই 2 ঘণ্টা সময় কিন্তু এই কাৰ্যালয়ত তেওঁ চাহ মিঠাই কফি খাই ডাইৰেক্টৰৰ লগত ইয়াৰ একাংশ বিষয়াৰ লগত মিত্ৰালি কৰা আমি দেখিবলৈ পাইছোঁ। আজি চাওক, এই বিষয়টো আমি মুখ্যমন্ত্ৰীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চাওক, আজি একাংশ মুখ্যমন্ত্ৰীৰ নাম লয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া নাম লয় মহেন বৰা ছাত্ৰ সন্থা সভাপতিয়ে এই কেলেংকাৰী ঠিকাদাৰৰূপী মহেন বৰাই কি কৰে, যেতিয়া চুতীয়া জনগোষ্ঠীৰ সচেতন ৰাইজে যেতিয়া ইয়াৰ উত্তৰ বিচাৰে, তেতিয়া সেই মহেন বৰাই উত্তৰ দিয়ে যে মোৰ মুখ্যমন্ত্ৰীৰ লগত ভাল, মোৰ বিভাগীয় অতুল বৰাৰ লগত ভাল, মোৰ বিমল বৰাৰ লগত ভাল, মোৰ বিভাগৰ লগত ভাল, মাননীয় সন্মানীয় অজন্তা নেওগ ডাঙৰীয়াৰ লগত ভাল, তেওঁ এইবিলাক ভাবুকি প্ৰদান কৰে। সেইকাৰণে আমি দুখ প্ৰকাশ কৰি অতি দুখ প্ৰকাশ কৰোঁ